নমস্কাৰ প্ৰাত টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই সুনীল এটা বিশেষ শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাটো উলিওৱা হৈছে দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাত আৰু মিৰ্জাৰ এখনি আগশাৰীৰ মহিলাৰ শিক্ষানুষ্ঠান সেয়া হৈছে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ছোৱালী মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা হৈছে এটা বিশাল শোভাযাত্ৰা য'ত ধৰ্মীয় ৰীতি নীতিৰ পৰা পৰম্পৰাৰ পৰা আধুনিকতা তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা সাহিত্য ক্ষেত্ৰলৈ বিভিন্ন ধৰণৰ প্ৰতিভা তেখেতসকলে প্ৰদৰ্শন কৰিছে। চাওঁ আহক এই বিশেষ প্ৰতিবেদন। উদুলি মুদুলি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ বাকৰি সংস্কৃতিৰ পৰা সাহিত্যলৈ পৰম্পৰাৰ পৰা আধুনিকলৈ সকলোৱে ভিন্ন ৰূপত ভিন্ন সাজে আজি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ বাকৰি মহাবিদ্যালয় সপ্তাহ উপলক্ষে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে। নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰে ছাত্ৰীসকলে। বিহু, বিবাহ, জনগোষ্ঠীয় নৃত্যৰ পৰা আদি কৰি সাহিত্য ক্ষেত্ৰৰ বিভিন্ন দিশত নিজস্ব শৈলী উপস্থাপন কৰে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে। প্ৰত্যেকটো বিভাগে নিজৰ বিভাগবোৰৰ কাৰণে ভালদৰে থিমবিলাক লৈ বেলেগ থিমবিলাক লৈ ধুনীয়াকৈ ৰেলীটো ওলালে। প্ৰত্যেকগৰাকী ছাত্ৰীয়ে বহুত কষ্ট কৰিছে নিজৰ ডিপাৰ্টমেণ্টক আগবঢ়াই নিবৰ কাৰণে, নিজৰ কাৰণে। বহুত ধুনীয়া হ'ল মহাবিদ্যালয় সপ্তাহৰ আজি প্ৰথমটো কাৰ্যসূচী, মানে প্ৰথমটো দিনৰ আমাৰ এইটো কাৰ্যসূচী সুকলমে পাৰ হ'ল। আহিব লগা আৰু 3 দিনত আমাৰ কাৰ্যসূচী আছে। এইকেইদিনো ভালকৈ পাৰ হওক বুলি সকলোৰে সহায় সহযোগিতা আশা ৰাখিছোঁ। কেনেধৰণৰ উপকৃত মানে আমাৰ গোটেইখিনি বিভাগে যি ধুনীয়াকৈ সুন্দৰকৈ মানে নিজৰ হেৰিবিলাক দেখুৱাই দিছে, ভাল হৈছে। গোটেইখিনিয়ে বেলেগ হেৰিৰ পৰা কৰিছে। আমাৰ অসমীয়া আমাৰ ফাৰ্ষ্ট প্ৰাইজ থাকিলে আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা, তাৰপিছত ছেকেণ্ড থাকিলে আমাৰ ডিপাৰ্টমেণ্ট থাকিলে ইংলিছ ডিপাৰ্টমেণ্ট থাকিলে, তাৰপিছত থাৰ্ডত দুটা ডিপাৰ্টমেণ্ট ৰাখিছে। এজন থাকিল কি থাকিলে অসমীয়া বিভাগ থাকিলে, আৰু থাৰ্ডত থাকিলে অসমীয়া থাকিলে, তাৰপিছত আৰু এইফালে শিক্ষা বিভাগটো থাকিলে। তাৰপিছত ভাল হৈছে, গোটেইখিনিৰে ধুনীয়া প্ৰগ্ৰেম কৰিছে। এইখিনিয়ে অনুভৱ ভালেই আৰু ভালেই লাগিছে। আৰম্ভণি হিচাপে বহুতখিনি আজি আমি ভাল কৰিছোঁ গোটেইখিনিয়ে, আৰু এই 3 দিন ভালদৰে যাওক তাৰে কামনা কৰিছোঁ। দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাৰ আগশাৰীৰ মহিলা শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়। আমাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ হৈ মই সদৌ অসমবাসী ৰাইজকে শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ যে আমাৰ মহাবিদ্যালয়ৰ প্ৰতি সকলোৰে এটা সুদৃষ্টি আছে, ভাল ভাৱ এটা আছে। সেইকাৰণে বৰ ভাল পাইছোঁ। আৰু আজি আমাৰ মহাবিদ্যালয় সপ্তাহৰ প্ৰথম দিন, আৰু এই প্ৰথম দিনৰ আমাৰ তৃতীয় কাৰ্যসূচী আছিল সাংস্কৃতিক শোভাযাত্ৰা লগতে প্ৰতিযোগিতা। তাৰমানে আমাৰ মহাবিদ্যালয়ত যিমানটা বিভাগ আছে, যিমানটা ডিপাৰ্টমেণ্ট আছে, প্ৰতিটো ডিপাৰ্টমেণ্টেই তাৰমানে বেলেগ তেওঁলোকৰ সাংস্কৃতিক কাৰ্যসূচী লৈছে, আৰু সেইমতে আমি শোভাযাত্ৰা কৰিছোঁ। আৰু আমাৰ অসমৰ 3গৰাকী বিশিষ্ট বিচাৰকক আমি নিমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকলে আহি নিমন্ত্ৰণ কৰিলে। আৰু আপোনালোকেও নিশ্চয় দেখিছে এক বিশাল সমাগম, বিশাল এক যাত্ৰা, আৰু অতি শৃংখলাবদ্ধ আৰু সুশৃংখলিত। সেইকাৰণে আমাৰ ছাত্ৰীসকলকো আমি ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰভাৱে, ইমান শৃংখলাবদ্ধভাৱে তেওঁলোকে এই শোভাযাত্ৰাটো আৰু এই আজিৰ অনুষ্ঠান, এই কাৰ্যসূচীখিনি সম্পন্ন কৰিছে। লগতে আমাৰ শিক্ষয়িত্ৰীসকল, যিসকলে তেওঁলোকৰ বহুদিন ধৰা পৰিশ্ৰম যেন আজি সাৰ্থক হৈছে, সকলোৱে লগ লাগি
একত্ৰিতভাৱে এই শোভাযাত্ৰাটো সম্পন্ন কৰিছে আৰু ইয়াৰ পিছতো আমাৰ অনুষ্ঠান চলি থাকিব আৰু শেষৰ ফালে আমাৰ 8 তাৰিখে আমাৰ মুকলি সভা আছে। এই অনুষ্ঠানৰ লগতে আমাৰ মহাবিদ্যালয় সপ্তাহৰ লগতে জড়িত সংগতি ৰাখি আমি ৰোড ছেফটি দিৱস উদযাপন কৰিবলৈ লৈছোঁ, যাতে ছাত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। কাৰণ আমাৰ বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰীসকল আহিলে তেখেতসকলক আমাৰ অকল পঢ়াৰ জ্ঞানটো দিলেই নহয় বা সাংস্কৃতিক দিশত জ্ঞানটো দিলেই নহয়, সকলো ফালে আমি জ্ঞান দিবলৈ যত্ন কৰিছোঁ। আৰু সেইকাৰণে মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আমি আমাৰ ৰোড ছেফটি দিৱস আমি পালন কৰিছোঁ। অহা 7 তাৰিখে আমাৰ ৰোড ছেফটি দিৱস হ'ব আৰু এইটো বিশেষভাৱে তাত বিশেষজ্ঞ আহিব ৰোড ছেফটিৰ বিষয়ে ট্ৰেইনিং দিবলৈ। আমাৰ ছান ফাৰ্মা প্ৰাইভেট লিমিটেডৰ তেখেতসকল বিশেষজ্ঞসকল অসমৰ বাহিৰৰ পৰা আহিব আৰু আহি পেলাই আমাক ইয়াতে প্ৰশিক্ষণ দিব ছাত্ৰীসকলক। লগতে 8 তাৰিখে মুকলি সভা আছে, সকলোকে আমি স্বাগতম জনাইছোঁ। আহক সকলোৱে আহি আমাৰ মহাবিদ্যালয়খনৰ ছাত্ৰীসকলক উৎসাহিত কৰক। ধন্যবাদ। আগদিনা দিলেও হ'লহেঁতেন। মাছ হৈছে প্ৰজননৰ বংশ বৃদ্ধিৰ প্ৰতি, ঠিক আছে। আৰু বিবাহত সেইকাৰণে এতিয়া ইয়াত কি আছে? দৈ কিয় দিবা? বেঙেনা খুৱাবলৈ। এইবোৰ কিয়? কি কি আছে? সেন্দুৰ আছে। আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় সপ্তাহ উপলক্ষে আয়োজন কৰা যি সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰতিযোগিতা, এই অনুষ্ঠানটোত এগৰাকী বিচাৰক হিচাপে, অৱশ্যে মোৰ লগত আৰু দুগৰাকী আছেই, দুগৰাকীকৈ বিচাৰক, আমি 3গৰাকীয়ে অংশগ্ৰহণ কৰিছোঁ। আমাক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আমি ধন্যবাদো দিছোঁ। এগৰাকী বিচাৰক হিচাপে থাকি মোৰ এটা বিশেষ ধৰণৰ এটা আনন্দ উপলব্ধি হৈছে। আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে আজি যিবোৰ বিষয় লৈছে, সেই বিষয়বোৰ কিছুমান আছিল পৰম্পৰাগত আৰু কিছুমান তেওঁলোকে জটিল বিষয় লৈছিল। আৰু জটিল বিষয় এটা উপস্থাপন কৰাটো কেতিয়াবা অসুবিধা হৈ পৰে, কিন্তু সেই অসুবিধাৰ মাজত থাকিও তেওঁলোকে কিন্তু বৰ সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু পৰম্পৰাগত যিবিলাক বিষয় আছিল, সেই বিষয়বিলাক কিন্তু বৰ ধুনীয়াকৈ এখেতসকলে উপস্থাপন কৰিছে। অনুষ্ঠানটোত থাকি এগৰাকী বিচাৰক হিচাপে থাকিবলৈ পাই মই সঁচাকৈ সুখী। আৰু ইয়াত যিবোৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক পাৰদৰ্শিতা, বৌদ্ধিক জ্ঞান, সেই বৌদ্ধিক জ্ঞানখিনিৰ সতেও আজি আমি আচলতে পৰিচিত হ'লোঁ। আৰু সেইবোৰে আমাৰ দক্ষিণ কামৰূপৰ ছাত্ৰীখিনি বহু কথা যে জানে তাৰ আভাসো কিন্তু আমি পাইছোঁ, আৰু সেইটোৱে আচলতে আমাক সুখী কৰিছে, স্বাভাৱিকতে সুখী কৰিছে। গতিকে খুবেই ভাল লাগিছে। আজিৰ অনুভৱটো ভাল বুলিয়ে মই ভাবোঁ।